অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শিক্ষিত নিবনুৱা দুখীয়াসকলক দিবলৈ লৈছো এখন ডাঙৰ আপডেট। যিসকল শিক্ষিত নিবনুৱাই ভিডিঅ'টোত ক্লিক কৰিছে আকৌ ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা এখন বিশেষ জাননী জাৰি কৰা হৈছে। তো এই জাননীখনত কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত এইটো ভিডিঅ'ৰ মাজত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো প্ৰথমে আপোনালোকক লাষ্ট ডেটটো দেখুৱাই দিছোঁ। ইয়াতে কিন্তু স্পষ্টকৈ লিখা আছে পুনৰ পঞ্জীয়নৰ বিশেষ অভিযানৰ শেষ তাৰিখ 29 ফেব্ৰুৱাৰী 2024। তো আপোনালোকে 29 ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বেই কিন্তু আবেদন কৰিব লাগিব। যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰী চাকৰিৰ আবেদন কৰিব বিচাৰে, তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব বিচাৰে, সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে অতি শীঘ্ৰেই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাই লওক। তো যিসকলে এতিয়ালৈকে বনোৱা নাই সেইসকলে কিন্তু নিজৰ আধাৰ কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব আবেদন। ইয়াৰ লগতে যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে আগতীয়াকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাই থৈছিল কিন্তু ৰিনিউ কৰাৰ ডেট পাৰ হৈ গৈছে, সেইসকল নিবনুৱা যুৱক যুৱতীসকলে কিন্তু অহা 29 ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বেই কিন্তু ৰিনিউ কৰাৰ কাৰণে আবেদন কৰিব লাগিব, কিয়নো অসম চৰকাৰে 29 ফেব্ৰুৱাৰী তাৰিখটো অন্তিম দিন বুলি কিন্তু উল্লেখ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।